শিশু দিৱসৰ দিনা ৰহাৰ চাপৰমুখৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিশেষ পদক্ষেপ অংকুৰৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে হাতে লিখা 10খনকৈ আলোচনী উন্মোচন কৰা হয়। ৰহাৰ চাপৰমুখৰ গীতাদেৱী হানচাৰিয়া স্মৃতি শংকৰদেৱ শিশু বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীৰ এই বিশেষ পদক্ষেপ। শিশু দিৱসৰ দিনা ৰহা চাপৰমুখ আদি অঞ্চলৰ 10জন বিশেষ ব্যক্তিয়ে নিকেতনৰ আচাৰ্যসকলৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে হাতে লিখা আলোচনী কেইখন উন্মোচন কৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে খোলবাদন বৰগীত আদি পৰিৱেশন কৰাৰ লগতে গ্ৰন্থ প্ৰদৰ্শন চিত্ৰ প্ৰদৰ্শনী আদিও অনুষ্ঠিত কৰে। ব্যুৰ ৰিপৰ্ট নিউজ আপডেট। নমস্কাৰ, আমি সকলোকে ইয়াৰ জৰিয়তে আমি শ্ৰদ্ধাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা শুভ দিন, আজি শিশু দিৱস। এই শিশু দিৱসৰ উপলক্ষে আমাৰ নিকেতনত প্ৰতি বছৰে আমাৰ এই অনুষ্ঠান উদযাপন কৰা হয়। এই বছৰ আমাৰ এটা বিশেষ পদক্ষেপ আমাৰ ছাত্ৰ ছাত্ৰীসকলে লৈছিল। এই শুভক্ষণতে ছাত্ৰ ছাত্ৰীসকলে আমাৰ 10খনকৈ হাতে লিখা আলোচনী এই অনুষ্ঠানটোত উন্মোচন আদি হৈছে। অনুষ্ঠানটোত পুৱা ভাগৰে পৰা আমাৰ আজি প্ৰথম আমাৰ বন্দনা কাৰ্যসূচী আৰম্ভ হ'ল। বন্দনা কাৰ্যসূচীৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা খোলবাদন পৰিৱেশন হৈছে আৰু তাৰ লগতে আমাৰ 10খনকৈ হাতে লিখা আলোচনীও উন্মোচন হ'ল। ইতিমধ্যে আমাৰ সভা চলি আছে। সভাৰ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানৰ পিছতে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰ প্ৰদৰ্শনী এটা হৈছিলে, চিত্ৰ প্ৰদৰ্শনী আছে। তাৰ লগতে আমাৰ গ্ৰন্থ প্ৰদৰ্শনী আছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে অশেষ কষ্ট আৰু চেষ্টাৰে এই হাতে লিখা আলোচনীখিনিত যিখিনি কৰিলে মানে খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে এই হাতে লিখা আলোচনীখিনি প্ৰস্তুত কৰিছে। আমি এই ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশংসনীয় পদক্ষেপ আমি সঁচাকৈ আমি আনন্দিত হৈছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতলৈ আৰু ইয়াতকৈ উন্নত মানৰ আলোচনী তেওঁলোকে প্ৰস্তুত কৰিব বুলি আমি সকলোৱে আশাবাদী। আৰু আজি খুব সুন্দৰকৈ পুৱা ভাগৰে পৰা আমাৰ কাৰ্যসূচী চলি আছে আৰু কাৰ্যসূচী আছে। আৰু এতিয়া সেই সভাৰ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান আছে। আমি সাংস্কৃতিক অনুষ্ঠানলৈ আমি খন্তেক সময়ৰ পিছতে আমি আগবাঢ়িম।